Guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু নিজৰ ফাৰ্মৰ কামত ব্যস্ত হৈ আছে, খেতি বাতি কৰি আছে। সো আজি এটা বহুত গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট এটা টপিকৰ ওপৰত কথা পাতিবলৈ লৈছোঁ। আমি কথা পাতিম ASF আফ্ৰিকান সোয়াইন ফিভাৰৰ ওপৰত। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ দিব বিচাৰিছোঁ যে মই কোনো ভেটেনেৰি এক্সপাৰ্ট নহয় বা মই কোনো সোয়াইন এক্সপাৰ্টো নহয়, ডক্টৰো নহয়। সো যিখিনি ইনফৰমেশ্যন হয় এইখিনি মই গুগলৰ পৰা ইণ্টাৰনেটৰ পৰা লৈছোঁ আৰু কিছু পুৰণা ইউটিউবৰ ভিডিঅ' চাইছোঁ। এইখিনিৰ পৰা ওভাৰঅল উইকিপিডিয়াৰ পৰা কিছুমান ইনফৰমেশ্যন লৈছোঁ, লৈ পেলাই কিছু মানুহক সুধি পেলাই গম পাইছোঁ বস্তুটো। সো বেছি দেৰি নকৰোঁ, সেই ইনফৰমেশ্যনখিনি আপোনালোকৰ আগত আগবঢ়াবলৈ ভিডিঅ'টো কৰিব ওলাইছোঁ। আৰু যদি কিবা ফিগাৰ বা কিবা ভুল হৈ যায় তেতিয়া মোক ক্ষমা কৰি দিব। মই এটা ব্ৰিফ ভাৱে কথাটো ক'ম যে কিমানখিনি আমি সেফটি মেজাৰ্স ল'ব পাৰোঁ, ASF নো হয় কি, আৰু বাকি যিখিনি আমাৰ প্ৰশ্ন আহে। সো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আফ্ৰিকান সোয়াইন ফিভাৰ একচুৱেলি কি হয় আমি এইটোৰ ওপৰত কথা পাতোঁ। হোৱাট ইজ আফ্ৰিকান সোয়াইন ফিভাৰ? সো আফ্ৰিকান সোয়াইন ফিভাৰ এটা ভাইৰাছেৰে হোৱা বেমাৰ হয়, যিটো গাহৰি ফেমিলি, পিগ ফেমিলিটোত হয়, গাহৰিৰ ওপৰত হয়। আৰু এই বেমাৰটো এটা ভাইৰাছেৰে হৈছে, যেনেকৈ আমাৰ কৰোণা ভাইৰাছ মানুহক এটেক কৰিছে, সেনেকৈ ভাইৰাছৰ পৰাই হোৱা এটা বেমাৰ হয় আফ্ৰিকান সোয়াইন ফিভাৰ। সো আফ্ৰিকান সোয়াইন ফিভাৰ নামটোৱে কৈছে যে কেনেকৈ মানে অৰিজিনেশ্যন ক'ৰ পৰা হৈছে, ক'ত বেমাৰটো ফাৰ্ষ্টতে হৈছিলে। বেমাৰটো ফাৰ্ষ্টতে আফ্ৰিকাত হৈছিলে আৰু আফ্ৰিকাৰ কেনিয়াত এইটো ধৰা পৰিছিলে বহুত বছৰ আগতে। মই নেটত চোৱা মতে এইটো 1921ত কেনিয়াত মানে ওলাই পৰিছিলে যে এইটো এটা ভাইৰাছ বুলি, গাহৰিত হোৱা বেমাৰ বুলি ধৰা পৰিছিলে। আৰু আফ্ৰিকান সোয়াইন ফিভাৰ আৰু ক্লাছিকেল সোয়াইন ফিভাৰ দুটাৰ চিমটমছবিলাক, চাইন্সবিলাক অলপ একেধৰণৰে হয়। ক্লাছিকেল সোয়াইন ফিভাৰ আৰু এটা বেমাৰ আছে, পাৰ্থক্যটো এইটোৱে যে ক্লাছিকেল সোয়াইন ফিভাৰৰ যিটো ভাইৰাছ সেইটোৰ অলপমান কমপ্লেক্সিটিটো কম হয়, এইটো অলপ বেছি কমপ্লেক্স হয় আফ্ৰিকান সোয়াইন ফিভাৰটো। আৰু লগতে ক্লাছিকেল সোয়াইন ফিভাৰৰ ভেকচিন আছে আমাৰ তাত, আৰু আফ্ৰিকান সোয়াইন ফিভাৰৰ ভেকচিন আমাৰ তাত বৰ্তমানলৈ নাই। দুইটা বেমাৰে সাংঘাতিককৈ কণ্টাজিয়াছ হয়, মানে বহুত সোনকালে এটা গাহৰিৰ পৰা আনটো গাহৰিলৈ বিয়পে। সো সেইকাৰণে বস্তুটো বহুত কম সময়তে ফাৰ্মবোৰ নষ্ট হৈ যোৱা দেখা যায়। আৰু বৰ্তমান আফ্ৰিকান সোয়াইন ফিভাৰ যিহেতু হৈ আছে, বহুতখিনি ফাৰ্ম নষ্ট হৈছে, বহুত গাহৰি মৰিছে। আৰু এই বেমাৰটো অকল গাহৰিতে হয়, গতিকে মানুহলৈ বিয়পিব নোৱাৰে, মানুহৰ গাত ইয়াৰ একো এফেক্ট নকৰে, কিন্তু আপুনি এটা কেৰিয়াৰ হিচাপে কাম কৰিব পাৰে। এইটো হ'ল প্ৰথম প্ৰশ্ন, এটা ভাইৰাছেৰে হোৱা বেমাৰ হয় আৰু ই হাইলি কণ্টাজিয়াছ হয়, মানে অভাৰঅল গাহৰিটোৰ নাৰ্ভাছ ছিষ্টেমটো, মানে ব্লাডত এই বস্তুটো ভাইৰাছটো এটেক কৰে আৰু লাহে ধীৰে বহুত কম সময়ৰ ভিতৰতে লাহে লাহে মানে গাহৰিটোক বেয়া অৱস্থালৈ লৈ যায় আৰু গাহৰিটো মৃত্যুমুখত পৰে। দ্বিতীয় প্ৰশ্ন আহিলে যে আমি মানে ভয় কৰিব কিয় লাগে যদি মানুহৰ নহয়। তেতিয়াহ'লে এইটো এনেকুৱা হৈ যায় যে আপোনাৰ গাহৰি ফাৰ্মখন যদি আপুনি বহুত কষ্টৰে আৰম্ভ কৰিছে, আপোনাৰ বহুত গাভিন গাহৰি আছে, আপোনাৰ বহুত খাহী গাহৰি আছে, আপুনি কষ্টৰে কৰিছে, বহুত আছে বা কম আছে, আপুনি বহুত কষ্টৰে কৰিছে। সো যদি আপোনাৰ এটা গাহৰিত লাগে তেতিয়া গোটেই ফাৰ্মখন আপোনাৰ কিছু ঘণ্টা, অতি কম দিনৰ কিছু ঘণ্টাৰ ভিতৰতে সকলোখিনি গাহৰি মৰি যাব। সো আপোনাৰ অতি মানে ফাৰ্মাৰৰ কাৰণে বহুত চিন্তনীয় বিষয় হৈ যায়, কাৰণ কি এটা ডাঙৰ ইকনমিক লছ দেখা পোৱা যায়। প্লাছ এইটো সাংঘাতিককৈ কণ্টাজিয়াছ বুলি কৈছে, মানে বহুত বিয়পে বহুত জল্দি। গতিকে আপোনাৰ যদি গাহৰি ফাৰ্মত বাহিৰা মানুহ সোমাই আছে আৰু বাহিৰা মানুহ মানে যিকোনো ধৰণে একো মানে হাইজিন নোহোৱাকৈ, একো মানে চাফা চিকুণ নকৰাকৈ সোমাইছে আৰু চাইছে, প্লাছ আপুনিও লেতেৰা জেগাৰ পৰা আহিছে, সোমাইছে, বেলেগ ফাৰ্মৰ পৰা বেলেগ জেগাৰ পৰা আহিছে, তেনেকৈ বিয়পিব পাৰে। আৰু প্ৰথমতে এইটো আফ্ৰিকাত জংঘলী গাহৰিত দেখা পোৱা, যিহেতুকে কৈছোঁ যে গাহৰি ফেমিলিটো এফেক্ট হয়। সো জংঘলী গাহৰিত প্ৰথমতে হৈছিলে, দেন সেইবোৰ ঘৰচীয়া গাহৰিলৈ ট্ৰান্সফাৰ হৈ গ'ল তেনেকৈ, আৰু লাহে ধীৰে ডমেষ্টিক ফাৰ্মবোৰতো, ডমেষ্টিক এনিমেলছবোৰতো এফেক্ট কৰা ষ্টাৰ্ট হৈ গ'ল। বেমাৰটো হ'লে কি হয়, আপোনাৰ এই বেমাৰটো কোনো ভেকচিন নাথাকে, যিহেতু ভেকচিন নাই, গতিকে ইয়াৰ বেমাৰটো হ'লে আপোনাৰ গাহৰিবোৰ মৰি যাব। আৰু আপোনাৰ লগতে আপোনাৰ ওচৰৰ 1 কিলোমিটাৰ ৰেডিয়াছত যিবোৰ ফাৰ্ম আছে বা যিবোৰ গাহৰি আছে, সেইবোৰ গভৰ্ণমেণ্টে মাৰিবলৈ বাধ্য হয়, কাৰণ কি যদি নামাৰে তেতিয়াহ'লে বেমাৰটো ৰখোৱা অতিপাত টান হৈ যায় আৰু বহুতখিনি স্প্ৰেড হৈ পেলাই বহু গাহৰি মৃত্যুমুখত পৰিব পাৰে। সেইকাৰণে ওচৰৰখিনি এৰিয়াও মাৰি দিয়া যায় গাহৰিবোৰ। ইয়াৰ পিছত চিমটমছ আৰু চাইন্সৰ কথা পাতিম, যে আপুনি গম পাব কেনেকৈ যে গাহৰিটোৰ আপোনাৰ আফ্ৰিকান সোয়াইন ফিভাৰ হৈছে বুলি। তো চিমটমছত আপোনাৰ হৈ যায় জ্বৰ হ'ব পাৰে, গাহৰিটোৰ হ'ব পাৰে, মানে জ্বৰ হ'ব। তাৰপিছত লেক অফ ইণ্টাৰেষ্ট অফ ফুড হয়, মানে খাবলৈ ইচ্ছা নকৰা হয়, দানা নোখোৱা হয়, উঠিব নোৱাৰা হয়। তাৰপিছত কাহ মাৰাৰ নিচিনা মানে কাফ হ'ব, কাহ হয়, চৰ্দি, উশাহ নিশাহ লওঁতে অসুবিধা হয়, ব্ৰিডিং ডিফিকাল্টি হ'ব পাৰে।
আৰু লগতে তাৰপিছত চিভিয়াৰ কেছত গাটো ৰঙচুৱা হৈ যাব, বডিত এবডমেন পেটৰ এইবোৰ ছাইডত, কাণৰ পিছফালে ৰঙা পাৰ্পল ধৰণৰ কালাৰ, পিংকিছ কালাৰ ধৰণৰ এনেকুৱা স্পট পৰি ইনফেকশ্যনটো প্ৰুভ হৈ যায় যে গাহৰিটোৰ আফ্ৰিকান সোৱাইন ফিভাৰ হৈছে। আৰু এইবোৰ হোৱাৰ পিছতে বহুত কম ঘণ্টাৰ ভিতৰতে গাহৰিটো মৃত্যুমুখত পৰে। বিষয়টোক বহুত কঠিন কথা পাতিলোঁ। এতিয়া ইয়াৰ সলিউশ্যন কি? তো ডাইৰেক্ট সলিউশ্যনটো ইয়াৰ নাই, কাৰণ ইয়াৰ ভেকচিন নাই। ক্লাছিকেল সোৱাইন ফিভাৰৰ ভেকচিন আছে, আফ্ৰিকান সোৱাইন ফিভাৰৰ বৰ্তমানলৈ ভেকচিন নাই। তো আমি ইয়াৰ পৰা বাচিবলৈ অকল এটাই উপায় আছে, সেইটো হ'ল বায়'ছিকিউৰিটি। বায়'ছিকিউৰিটিৰ বিষয়ে আপোনাক জনাই আছোঁ এতিয়া। চ' বায়'ছিকিউৰিটি মানে কি হয়? বায়'ছিকিউৰিটি কিছুমান ছেফটি মেজাৰ হয় যিবিলাক আমি ফাৰ্মখনত ইনফেকশ্যন এটা স্প্ৰেড নহ'বলৈ ব্যৱহাৰ কৰোঁ। যেনে কিছুমান ডিছইনফেক্টেণ্ট ইউজ কৰোঁ যাতে বীজাণুটো সোমোৱাৰ আগতে মৰি যায়, বা যদি বীজাণু ক'ৰবাত লাগি আছে আমি স্প্ৰে কৰি দিওঁ, কৰিলে বীজাণুটো মৰি যোৱা চান্সটো বহুতখিনি বাঢ়ি যায়। গতিকে তাৰ ভিতৰত আমি পটাছ ইউজ কৰিব পাৰোঁ, চূণ ব্যৱহাৰ কৰিব পাৰে, লগতে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। বৰ্তমান আমি মই আপোনাৰ আগৰ ভিডিঅ'টোত জনাইছিলোঁ যে আমি চূণ, পটাছ, পানী এইবোৰ ইউজ কৰিছোঁ, পাউডাৰ মানে স্প্ৰে কৰিছোঁ, আৰু লগতে তলতো ছটিয়াই দিছোঁ যাতে বস্তুটো বহুতখিনি ৰক্ষা কৰিব পাৰি ফাৰ্মখন। লগতে আপোনালোকে বৰ্তমান এইকেইদিন কোনো বাহিৰা মানুহ ফাৰ্মত সোমাবলৈ নিদিব। অতি গুৰুত্বপূৰ্ণ কথা এইটো, বাহিৰা মানুহ সোমাবলৈ নিদিব, কাৰণ যিহেতু বেমাৰটো হৈ আছে আৰু বহুত সোনকালে স্প্ৰেড হয়। তো আপুনি মানুহ হিচাপে আমাৰ গাত যদিও বেমাৰটো একো এফেক্ট নকৰে, কিন্তু আমি এটা কেৰিয়াৰ হিচাপে কাম কৰিব পাৰোঁ। লগতে গাহৰি গাত যিবোৰ পোক থাকে, মানে চিকৰত বুলি কওঁ, সেইবোৰো ভেক্টৰ হিচাপে কাম কৰে। ভেক্টৰ মানে কি? সিহঁতৰ গাত বেমাৰটো সিহঁতে স্প্ৰেড কৰাব পাৰে। সিহঁতৰ গাত এফেক্ট নকৰে, কিন্তু সিহঁতে স্প্ৰেড কৰাব পাৰে, কেৰিয়াৰ হিচাপে কাম কৰে। প্লাছ চৰাই চিৰিকটি, যদি আপোনাৰ ফাৰ্মত বহুত শালিকা আহে, দানা দিয়া সময়ত যদি চৰাই আহে বেলেগ কিবা, আৰু তেতিয়া সেইবোৰো পাৰালে নেট ছেট দি পেলাই ভিতৰত সোমাব নোৱাৰা ব্যৱস্থা কৰিব পাৰে, যদি অতি ভাল হয়। যিমানখিনি পাৰে কৰিব। লগতে ৱালত স্প্ৰেয়াৰ মেচিন আছে, যদি স্প্ৰেয়াৰ মেচিন দি পটাছ পানী স্প্ৰে কৰক, চূণ ছটিয়াই দিয়ক, ব্লিচিং পাউডাৰ মাৰক তলত। আৰু বাহিৰা মানুহ সোমাবলৈ নিদিব। ফাৰ্মত কাম কৰে যদি আপুনি কাম কৰে, আপোনাৰ ফাৰ্মৰ জোতাযোৰ বেলেগ হ'ব লাগিব, বাহিৰা ঘৰত ব্যৱহাৰ কৰা যোৰ বেলেগ হ'ব লাগিব। ফাৰ্মৰ যোৰ খুলি ফাৰ্মতে থ'ব, লগতে বাৰে বাৰে ধুই থাকিব। আৰু ক'ব গ'লে গাহৰিকেইটা মানে কোৱাৰেণ্টাইন কৰা, আইচলেশ্যন কৰাৰ নিচিনা হৈ যায়। আৰু আপুনি জাষ্ট আহিব, চাব, দানা দিব ইত্যাদি কৰি আপুনি ওলাই যাব লাগিব। স্প্ৰেখিনি কৰি প্ৰত্যেক দিনাই কৰিব পাৰিলে বহুত ভাল। আৰু প্ৰত্যেক দিনাই পটাছ পানী, ভৰিখন পটাছ পানীত ডুবাইহে, জোতাযোৰ বুটযোৰ বা যি পিন্ধি আপুনি সোমাইছে ডুবাইহে ভিতৰলৈ সোমাব, আৰু যাতে বহুতখিনি বীজাণু ভিতৰত সোমোৱাৰ পৰা ৰক্ষা পৰে। এইখিনিয়ে কথা। বাকী ব্লিচিং পাউডাৰৰ কথা মই কৈ দিলোঁ, ৱালত ছটিয়াই দিয়ক। আৰু পাৰিলে গাহৰিবোৰ পটাছ পানী দি স্প্ৰে কৰি দিয়ক গাত, চকুত পৰিবলৈ নিদিব। বাকী গাটোত আপুনি স্প্ৰে কৰি দিব পাৰে, ধুৱাই দিব পাৰে গাটো পটাছ পানী দি, যাতে বীজাণুবোৰ মৰি যায় বহুতখিনি। এইখিনিয়ে কথা। বাকীটো এইখিনি ছেফটি যদি লোৱা যায় আমি বহুতখিনি হাত সাৰিব পাৰোঁ। আৰু কোনো মানে ভুল কৰিও, মানে ভুলতো বাহিৰা মানুহ আহিবলৈ নিদিব, ফাৰ্মৰ ভিতৰত সোমাবলৈ নিদিব, কাৰণ তেওঁলোকে নিজৰ লগত বীজাণুটো লৈ আহিব পাৰে। গম নোপোৱাকৈ আমি কেৰিয়াৰ হিচাপে আমিও কাম কৰিব পাৰোঁ, সেইটো আমিও কাৰোবাৰ ফাৰ্মলৈ লৈ যাব পাৰোঁ, বেলেগেও আমাৰ ফাৰ্মলৈ লৈ আহিব পাৰে। এইখিনি বস্তু গুৰুত্ব দি এই কেইমাহ অলপমান, এই 1 মাহ 1.5 মাহ বেমাৰটো নোযোৱালৈ অলপ সাৱধানে থাকক। তাৰপিছত আপোনালোকে আকৌ ফাৰ্মত তেনেদৰে কাম কৰি যাওক। এইখিনিয়ে কথা ক'ম, বাকী আৰু বেছি নকওঁ এইখিনিৰ ওপৰত। চ' বায়'ছিকিউৰিটি ইজ ডেটছ ৱাই ভেৰি ইম্পৰ্টেণ্ট। আৰু আপোনালোকে বায়'ছিকিউৰিটিটো নৰ্মেলি বেমাৰ নাথাকিলেও ফ'ল' কৰিবলৈ চেষ্টা কৰিব। আৰু আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা এনেকৈ আমি হাত সাৰিব লাগিব এজ এ ফাৰ্মাৰ। এইখিনিকে কৈ ভিডিঅ'টো আজি এণ্ড কৰিছোঁ। যদি ইনফৰ্মেশ্যনখিনি ভাল পাইছে আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰিছে, তেতিয়াহ'লে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ। লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে এইখিনিকে কৈ বাই বাই, আৰু ভালদৰে ফাৰ্ম কৰি থাকক, সাৱধানে ফাৰ্ম কৰি থাকক। ধন্যবাদ। ফাৰ্মত এইদৰে পটাছ পানী দিয়া গৈছে। আপুনি ইয়াতে এনেকৈ, মই আগতো দেখাইছোঁ, এনেকৈ ভৰিখন দিহে ভিতৰলৈ সোমাব। আৰু লগতে ইয়াত ব্লিচিং পাউডাৰ আছে, ব্লিচিং পাউডাৰটো ইয়াতে এনেকৈ তলত অলপ ছিটাই থৈ দিব তলত এনেকৈ, আৰু ভৰিখন এনেকৈ ঘঁহি ল'ব ইয়াতে। এয়া আছিলে আজি ভিডিঅ'টোত। বায়'ছিকিউৰিটিৰ কাৰণে আপোনালোকে পটাছ ব্যৱহাৰ কৰিব পাৰে, ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, মই দেখাই দিলোঁ। চাওক তাতে এনেকৈ আছে, লগতে এইবোৰতো চাওক বগা হৈ আছে, ব্লিচিং পাউডাৰ আছে। এইখিনি থাকিলে বহুতখিনি ছেফটি হৈ যায়। লগতে আপোনালোকে জগা দিব পাৰে, মই ক'বলৈ পাহৰি গৈছিলোঁ, জগা দিব পাৰে। জগা দিওঁতে ধোঁৱাটো দিলে এই পোক পৰুৱাবোৰ বা বীজাণুবোৰ বহুতখিনি মৰি যোৱা চান্স থাকে। তেনেকৈও বহুতখিনি বাচিব পাৰি। জগাত আপোনালোকে নিমপাত, মাখিয়তী পাত ব্যৱহাৰ কৰি এনেকৈ ভালকৈ মানে ধোঁৱা দিব লাগে, তেতিয়াহ'লে বহুতখিনি চান্স থাকে। এনেকৈ কিছুমান আমি গৰুৰ গোহালিতো দিয়া দেখা যায়,
সেইখিনি দিলে বহুতখিনি ৰক্ষা পৰিব।